নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ এছাম ক্ৰিয়েটৰ ছাপোৰ্টৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু-বান্ধৱসকল, মোক বহুতে মোৰ ইউটিউবৰ ভিডিঅ' কমেণ্টত আৰু মোক ইনষ্টাগ্ৰামত DM কৰি আছে যে কিছুমানৰ ফেচবুকটো তেওঁলোকে মনিটাইজ কৰিব পৰা নাই আৰু বহুত সমস্যা দেখা গৈ আছে। প্ৰথম কথা হৈছে কিছুমানৰ ৰেষ্ট্ৰিকেট কৰিছে একাউণ্ট, কিছুমানৰ ডেছবৰ্ড খোল খোৱা নাই আৰু কিছুমানৰ ডেছবৰ্ড এৰৰ মাৰি আছে আৰু বহুতৰো ডেছবৰ্ডত ৰেড কালাৰৰ মানে তেওঁলোকৰ প্ৰফাইলটো ডাউন পৰি গৈছে আৰু তেওঁলোকে মনিটাইজ কৰিব পৰা নাই। চ' আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ যদি আপোনালোকৰো সেই আপোনাৰ ফেচবুক প্ৰফাইলটো আপোনালোকে মনিটাইজ কৰিব পৰা নাই, আপোনালোকৰ বহুত ধৰণৰ সমস্যা হৈছে, আপোনালোকে কেনেকৈ সেই সমস্যাবোৰ আপোনালোকে সমাধান কৰি আপোনালোকে চিম্পলি আপোনাৰ ফেচবুকটো মনিটাইজ কৰি আপোনালোকে তাৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব পাৰিব। বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক কৈ দিওঁ যে যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ এই ইউটিউব চেনেলতে পাব। বলক বন্ধুসকল, এতিয়া ভিডিঅ'টো আগবাঢ়ো। বন্ধুসকল, মই এতিয়া আপোনালোকক এটা ফেচবুক একাউণ্ট দেখিও আছোঁ, যিটো ফেচবুক একাউণ্ট মই প্ৰফেচনেল মোড মানে ফেচবুক প্ৰফাইলটো মই পেজলৈ কনভাৰ্ট কৰিছোঁ আৰু এই পেজটো মানে এই ফেচবুক প্ৰফাইলটো মই এতিয়া মনিটাইজ কৰিব পৰা নাই। ইয়াত বহুত ধৰণৰ সমস্যা আছে আৰু মই লাইভ প্ৰুফ আপোনালোকৰ আগত এই সমস্যাটো সমাধান কৰি আপোনালোকক দেখুৱাম। প্ৰথমতে মই ফেচবুকটো অপেন কৰি লৈছোঁ, আপোনালোকে দেখা পাই আছে। ইয়াত মই চিম্পলি মোৰ প্ৰফাইলটো ক্লিক কৰিছোঁ। প্ৰফাইলটো ক্লিক কৰি ইয়াতে চিম্পলি ডেছবৰ্ডত ক্লিক কৰিছোঁ। ডেছবৰ্ডত ক্লিক কৰাৰ লগে লগে বহুতৰে এনেকুৱা ধৰণৰ সমস্যা আহি আছে, যেনেকৈ ইয়াতে 83% ৰেড, ইয়াতে এনেকুৱা ৰেড কালাৰ যিখিনি মোৰ লিখা আছে, কিছুমানৰ এই সম্পূৰ্ণ ডেছবৰ্ডখনতে ৰেড কালাৰ আহিছে আৰু তেওঁলোকে মনিটাইজ কৰিব পৰা নাই। কেনেকৈ এইখিনি সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব সেইখিনি আপোনালোকক কৈ আছোঁ। প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ, ইয়াত মনিটাইজেশ্যন অপশ্যনত যেতিয়া যাওঁ, যিকোনো এটা মনিটাইজেশ্যন ক্ৰাইটেৰিয়াত যদি আমি ক্লিক কৰোঁ, যেনেকৈ ষ্টাৰত ক্লিক কৰিছোঁ, ক্লিক কৰাৰ লগে লগে ইয়াত একো ধৰণৰ মানে মনিটাইজ ছেটআপ অপশ্যন অহা নাই। ইয়াত চিম্পলি এটা অপশ্যন আহিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া টু ষ্টাৰ্ট আৰ্নিং, আৰু ইয়াত এলিজিবিলিটিটো ক্ৰছ চিন মাৰা আছে, গ্ৰে কালাৰ হৈছে আৰু এইটো মই আপোনালোকক লাইভ প্ৰুফ আপোনালোকৰ আগত মই গ্ৰীণ কৰি দেখুৱাম আৰু এইটো কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, চিম্পলি আপোনালোকৰ ফেচবুকটো এবাৰ অপেন কৰি ল'ব। ফেচবুকটো অপেন কৰি আপোনালোকে চিম্পলি আপোনালোকৰ প্ৰফাইলটো এবাৰ ক্লিক কৰিব। প্ৰফাইলটো ক্লিক কৰাৰ পিছত চিম্পলি আপোনালোকে ইয়াত যে তিনিটা ডট দেখা পাই আছে, চিম্পলি এই তিনিটা ডটত আপোনালোকে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ বহুত ধৰণৰ আপোনালোকে ইয়াত অপশ্যন দেখা পাব। চিম্পলি অলপমান তলত গৈ আপোনালোকে এটা অপশ্যন দেখা পাইছে টাৰ্ণ অফ প্ৰফেচনেল মোড, চিম্পলি ইয়াত এবাৰ ক্লিক কৰি দিব। ইয়াত এবাৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা বহুকেইটা অপশ্যন আহিব। আপোনালোকে চিম্পলি কণ্টিনিউটো ক্লিক কৰিব। কণ্টিনিউটো ক্লিক কৰি ইয়াত টাৰ্ণ অফটো আকৌ ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে চিম্পলি কি কৰিব, এবাৰ ফেচবুকটো এনেকৈ হিষ্টৰীৰ পৰা আপোনালোকে ৰিমুভ কৰি দিব। তাৰপিছত আকৌ আপুনি কি কৰিব, আপোনাৰ ফেচবুকটো অপেন কৰিব। ফেচবুকটো অপেন কৰি আপোনালোকে এনেকৈ 2-3বাৰমান ৰিফ্ৰেছ মাৰিব। ৰিফ্ৰেছ মাৰি আপোনালোকে আকৌ আপোনালোকৰ ফেচবুক প্ৰফাইলটো ক্লিক কৰি দিব। ফেচবুক প্ৰফাইলটো ক্লিক কৰি আপোনালোকে চিম্পলি ইয়াত তিনিটা ডটত আকৌ ক্লিক কৰি দিব। আকৌ এই তিনিটা ডটত ক্লিক কৰি অলপমান তলত গৈ ইয়াত আকৌ এটা অপশ্যন দেখা পাব টাৰ্ণ অন প্ৰফেচনেল মোড, চিম্পলি এই টাৰ্ণ অন প্ৰফেচনেল মোডটো এবাৰ ক্লিক কৰি দিব। চিম্পলি ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকক সুধিব টাৰ্ণ অন আৰু লাৰ্ণ মোৰ বুলি আছে, আপোনালোকে চিম্পলি টাৰ্ণ অনটো ক্লিক কৰি দিব। টাৰ্ণ অনটো ক্লিক কৰাৰ লগে লগে আপোনালোকক এতিয়া ইয়াত 5টা ষ্টেপ আহিব। আপোনালোকে চিম্পলি নেক্সট ক্লিক কৰি যাব, এফালৰ পৰা নেক্সট ক্লিক কৰি যাব। ইয়াত চিম্পলি আপোনালোকৰ এনেকুৱা বহুত ধৰণৰ অপশ্যন আহিব। আপোনালোকে চিম্পলি ওপৰত যিটো প্ৰথম অপশ্যন আছে পাব্লিক ছাজেষ্টেশ্যনটো আপোনালোকে ক্লিক কৰি চিম্পলি নেক্সটটো ক্লিক কৰি দিব। ইয়াত নেক্সটটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ বহুকেইটা অপশ্যন আহিব। আপোনালোকে চিম্পলি কনফাৰ্মটো ক্লিক কৰিব। কনফাৰ্মটো ক্লিক কৰি দি আপোনালোকে চিম্পলি এবাৰ এনেকৈ আকৌ এবাৰ আপোনালোকে ফেচবুকটো আপোনালোকে নেক্সট ক্লিক কৰি দিব। নেক্সট ক্লিক কৰি আপোনালোকে আকৌ এবাৰ নেক্সট ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা বহুকেইটা অপশ্যন আহিব। আপোনালোকে চিম্পলি ইয়াত স্ক্ৰিপ্টটো ক্লিক কৰি দিব। স্ক্ৰিপ্টটো ক্লিক কৰি আপোনালোকে গো টু প্ৰফেচনেল ডেছবৰ্ড, এতিয়া আপোনালোকে এইটো ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা বহুকেইটা অপশ্যন আহি যাব। আপোনালোকৰ যেনেকৈ ইয়াত আহিছে এড ইয়ৰ বায়ো, আপোনালোকে ইয়াত এটা আপোনাৰ বায়ো দি দিব ফেচবুকৰ। তাৰপিছত আপোনাৰ নিজা আপোনাৰ পোষ্টত কমেণ্ট কৰিব দিছে। আপোনালোকে এইবিলাক সৰু সৰু টাস্ক আপোনালোকে নিজে কমপ্লিট কৰি ল'ব। তাৰপিছত আপোনালোকে চিম্পলি এবাৰ কি কৰি দিব, আপোনালোকৰ যিটো ফেচবুক ষ্টৰীৰ পৰা এনেকৈ আপোনালোকে এবাৰ ৰিমুভ কৰি দিব। ষ্টৰীৰ পৰা উৰুৱাই দি আপোনালোকে আকৌ ফেচবুকটো অপেন কৰি দিব। ফেচবুকটো অপেন কৰি আকৌ আপোনালোকে চিম্পলি আপোনালোকৰ চি ডেছবৰ্ডত ক্লিক কৰিব। এতিয়া আপোনালোকৰ কি হৈ গ'ল, আপোনালোকৰ যিটো আপোনালোকৰ ফেচবুক প্ৰফাইল আছিল সেই প্ৰফাইলটো পেজলৈ আকৌ আপোনালোকৰ নতুনকৈ কনভাৰ্ট হৈ গ'ল। এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে ৰেগুলাৰলি আপোনালোকে কণ্টিনিউলি আপোনালোকে এসপ্তাহ আপোনালোকে ৰিলছ আৰু লং ভিডিঅ' আপোনালোকে দিয়া কৰক। তাৰপিছত আপোনালোকে দেখা পাব যে ডেছবৰ্ডখন আছে আপোনালোকৰ মোৰ এনেকুৱা ধৰণৰ ডেছবৰ্ড হৈ যাব। লগতে আপোনালোকৰ এনেকুৱা ধৰণৰ ডেছবৰ্ড হ'লে আপোনালোকৰ কাৰণ মনিটাইজেশ্যন ছেটআপ আহি যাব আৰু আপোনালোকে মনিটাইজেশ্যন ছেটআপ কৰিব পাৰিব। বন্ধুসকল, আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ কিছুমান যদি কোনো ধৰণৰ সমস্যা থাকে তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাই দিব। মই কথা দিছোঁ আপোনালোকৰ এই সমস্যাটো সমাধান কৰিবলৈ মই চেষ্টা কৰিম।